ইংৰাজী নতুন বছৰৰ আৰম্ভণিতেই এক দুখ লগা খবৰ। আজি ১৭০ নং ৰাষ্ট্ৰীয় ঘাইপথত আকৌ মৃত্যুমুখত পৰিল এটা আপুৰুগীয়া প্ৰজাতিৰ সোণালী বান্দৰ। মন কৰিবলগীয়া যে অসম চৰকাৰৰ এক বিয়াগুম বিভাগ বন বিভাগৰ গাফিলতিৰ ফলতেই প্ৰায় প্ৰতি মাহতেই ৩ৰ পৰা ৪টাকৈ নিধন হৈ আহিছে সোণালী বান্দৰ। আৰু আজিও নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতেই ১৭০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদমতলা গাঁৱত মৃত্যু হৈছে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ এটি দুষ্প্ৰাপ্য সোণালী বান্দৰ। আৰু এই লৈ পথ অৱৰোধ কৰিছে কাকৈজানাবাসী অঞ্চলৰ ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে। আৰু এই লৈ সচেতন ৰাইজৰ মাজত প্ৰশ্ন উঠিছে যে কেতিয়ালৈ অসমৰ সম্পদ এশিঙীয়া গড়ৰ দৰেই সুৰক্ষিত হ'ব কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ দুষ্প্ৰাপ্য প্ৰাণী সোণালী বান্দৰ। সোণালী বান্দৰ বা গল্ডেন লেংগুৰ এটা এনডেঞ্জাৰ্ড স্পেচিছ বা দুষ্প্ৰাপ্য আচলতে প্ৰজাতি। আৰু ইয়াক আমাৰ অসমৰ সৌভাগ্যক্ৰমে কাকৈজানা সংৰক্ষিত বনাঞ্চলত পোৱা যায়। কিন্তু দুৰ্ভাগ্যক্ৰমে প্ৰতি বছৰেই বা প্ৰতি মাহেই এই কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ওচৰত থকা নেশ্যনেল হাইৱেত বহুত সোণালী বান্দৰৰ মৃত্যু হৈ আছে। আৰু এই লৈ কাকৈজানাবাসী অঞ্চলৰ বিভিন্ন গাঁও ৰাইজ লগতে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে বাৰম্বাৰ চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যে এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন সতৰ্কমূলক ব্যৱস্থা ইত্যাদি ল'ব লাগে। কিন্তু এতিয়ালৈকে কিন্তু দেখা পোৱা নাই যে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই তেনেকুৱা ধৰণৰ বিশেষ ব্যৱস্থা লৈছে। আৰু আজিও দুৰ্ভাগ্যক্ৰমে আকৌ এটি সোণালী বান্দৰ নেশ্যনেল হাইৱেত গাড়ীৰ খুন্দাত মৃত্যু হ'ল। আৰু এই লৈ এই অঞ্চলৰ ৰাইজ লগতে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে তেওঁলোকে প্ৰতিবাদত নামিছে। তেওঁলোকে ইতিমধ্যে অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। আৰু আমি আমাৰ নিউজ টাইম দৰ্শকসকলক দেখুৱাম এই প্ৰতিবাদ কাৰ্যস্থলীৰ পৰা বা প্ৰতিবাদস্থলীৰ পৰা বিভিন্ন দৃশ্যাংশ। মই আজি অতি দুখ লগা খবৰ যে আজি এই নতুন বছৰত আৰু এটা সোণালী বান্দৰৰ মৃত্যু হৈছে। এই মৃত্যু খবৰটো পোৱাৰ লগে লগে আমাৰ গোটেই কাকৈজানাবাসী ওলাই আহিছে আৰু গোটেই বঙাইগাঁওবাসী ওলাই আহিছে। এতিয়া এই ৰাইজখিনি ওলাই অহাৰ কাৰণ এটাই যে এই সোণালী বান্দৰৰ মৃত্যুৰ পৰা আমি বচাব লাগে, মৃত্যুৰ পৰা ৰোধ কৰিব লাগে। কেনেকৈ ৰোধ কৰিব লাগে তাৰ কাৰণে এই ৰাইজ আজি সজাগ হৈ ৰাস্তাত আজি পদপথত পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছে। আচলতে কি হয়, বহুত দুখৰ বিষয় আমাৰ সোণালী বান্দৰ প্ৰতিদিনেই ক'ব লাগিব। আজি যোৱা ডিচেম্বৰ 4টা মৃত্যুবৰণ কৰিছে। আজি আকৌ এটা নতুনকৈ ইমান দুৰ্ঘটনা হোৱাৰ পিছতো অসম চৰকাৰে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী অথবা বন বিভাগৰ আমাৰ বন মন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। সেইটো কাৰণে আমি খুবেই দুখিত। আৰু আজি আমি এইটোৱে শেষ হ'ব লাগিব যে ৰাস্তাত দুৰ্ঘটনা হোৱা ইয়াৰ পিছত যাতে আৰু কোনো ধৰণৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু তেতিয়ালৈকে আমি এই ৰাজপথৰ পৰা আমি কেতিয়াও উঠি নিদিওঁ। আৰু আমাক স্পষ্টীকৰণ দিব লাগিব, আমাক লিখি দিব লাগিব, আমাক ক'ব লাগিব যে আজিৰ আৰু কোনো ধৰণৰ সোণালী বান্দৰ এটাও মৃত্যু নহয়। চাওক, আজি পুনৰ সোণালী বান্দৰৰ মৃত্যু হৈছে। আৰু আমি বাৰম্বাৰ বন বিভাগ তথা অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে সোণালী বান্দৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু তেওঁলোকে 1% 100% তেওঁলোকে ইয়াৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা হাতত লোৱা নাই। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ অনতিপলমে এই সোণালী বান্দৰ যাতে আৰু পুনৰাবৃত্তি নহয়, মৃত্যুৰ মুখত যাতে পতিত নহয় তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা অনতিপলমে হাতত লওক। অন্যথা আমি আৰু এই প্ৰতিবাদ কাৰ্যসূচী আমি চলাই যাম। আৰু আজি আমাৰ ইয়াত DC মহোদয় আহিব লাগিব আৰু আহি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে আজি এই সোণালী বান্দৰৰ মৃত্যু শেষ আৰু ভৱিষ্যতৰ দিনত যাতে সোণালী বান্দৰৰ মৃত্যু মুখত নপৰে। খুব দুখৰ কথা, দুখৰ বিষয় যে সোণালী বান্দৰক লৈ আমি ৰাজপথত বহিব লগা হৈছে। যে আমি বঙাইগাঁৱৰ বিভিন্ন দল সংগঠন প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে এখনৰ পিছত এখন আমি মেমৰেণ্ডাম দিছোঁ যে নেশ্যনেল হাইৱেত স্পীড লিমিট ব্যৱস্থা কৰক, কাজিৰঙাত যেনেকৈ দিছে। আমি দেখিছোঁ নেশ্যনেল হাইৱে আৰু বিদ্যুৎ তাঁৰত প্ৰতি মাহত 2টাৰ পৰা 3টা সোণালী বান্দৰ মৰি আছে। আমি দেখিছোঁ যে সোণালী বান্দৰ এটাৰ পিছত এটা দুৰ্ঘটনা হৈ আছে। তৎসত্ত্বেও আমাৰ চৰকাৰ, অসম চৰকাৰে কোনো গুৰুত্ব দিয়া নাই, বন বিভাগে গুৰুত্ব দিয়া নাই। গড়ক যেনেকৈ সন্মান কৰিছে সোণালী বান্দৰক সেনেকৈ সন্মান কৰিব বিচৰা নাই। আমি দেখিছোঁ গড়বিলাক ৰাস্তাৰে যায় কিন্তু আমি এক্সিডেণ্ট হোৱা ইমান দেখা নাপাওঁ কাজিৰঙাত। সোণালী বান্দৰ ওপৰেৰে যাব বিচাৰে, তৎসত্ত্বেও এক্সিডেণ্ট হয়। আপোনাৰ বন বিভাগ, মুধা ভুটা বন বিভাগ, বেয়াগুম এটা বিভাগ আছে বন বিভাগ,
অকৰ্মান্য বন বিভাগ আজি কিমান দিন ধৰি আমি বছৰে আমি মেমৰেণ্ডাম দিছোঁ, প্ৰতিটো মিনিষ্টাৰক দিছোঁ, প্ৰতিটো মুখ্যমন্ত্ৰীক দিছোঁ, তৎসত্ত্বেও এওঁলোকে সোণালী বান্দৰক লৈ গুৰুত্ব দিয়া নাই। আমি কৈছোঁ যে ডাঙৰ তাঁৰবিলাক পাহাৰেৰে লৈ নাযাব। পাহাৰৰ খাদ্য শেষ কৰিছে সোণালী বান্দৰৰ এই ডাঙৰ তাঁৰবিলাকে, সেইকাৰণে আজি ৰাস্তাত ওলাই আহিব বাধ্য হৈছে। আমি কৈছোঁ যে 400 kV 800 kV কোনো পৰ্যায়ে পাহাৰেৰে নিব নোৱাৰে। আমি দেখিছোঁ ভৈৰৱচূড়া পাহাৰ শেষ কৰিছে, আমি দেখিছোঁ নাগকাটিখন শেষ কৰিলে ডাঙৰ তাঁৰ লৈ যায়। এতিয়া ৰাস্তাত ওলাই আহিছে, জনাঞ্চলত আহিছে, এটাই কাৰণ সোণালী বান্দৰক আমি মাহিমাও চকুৰে চাইছে আমাৰ অসম চৰকাৰে। দিল্লীত বহি থকা কিছুমান কোম্পানীয়ে এচিত বহি সোণালী বান্দৰৰ বিষয়ে কি গম পাব, আৰু তেওঁলোকে বনাই প্ৰজেক্ট ডাঙৰ কোম্পানীৰ ইলেক্ট্ৰিচিটি বোৰ্ডৰ ইলেক্ট্ৰিক তাঁৰবিলাক কোনফালেদি যাব লাগে বুলি তেওঁলোকে নিজৰ মুনাফাৰ কাৰণে এইবিলাক কৰি আছে। কিন্তু আমাৰ মুধাবুটা মুখ্যমন্ত্ৰী, মুধাবুটা ফৰেষ্ট মিনিষ্টাৰ, অকৰ্মান্য মুখ্যমন্ত্ৰী, অকৰ্মান্য ফৰেষ্ট মিনিষ্টাৰ তেখেতসকলে নাকত তেল দি শুই থাকে। এয়া সতৰ্ক কৰি দিছোঁ, আজিৰ পৰা এটা যদি আৰু মৰে আজিয়ে শেষ হ'ব লাগিব। ইয়াৰ পিছত যদি আৰু এনেকুৱা দুৰ্ঘটনা হয় তেতিয়াহ'লে কথা বিকম হ'ব। আমি ইয়াৰ পৰা দিছপুৰ যাবলৈ বাধ্য হ'ম। হয়, সমগ্ৰ কাকৈজানাবাসী ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহৰ আশা আৰু লগতে দাবী যে এয়াই শেষ মৃত্যু হওক অসমৰ আপুৰুগীয়া সম্পদ দুষ্প্ৰাপ্য প্ৰজাতিৰ সোণালী বান্দৰ। গতিকে সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ বন বিভাগ, পথ পৰিবহণ বিভাগ লগতে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ ভূমিকা কি হ'ব সেয়া নিশ্চয় লক্ষণীয় হ'ব। কাকৈজানাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।